ৰাইজে হোৱাটছআপ কৰি আছে মই খালি এটাই আবেদন জনাম যে আমাৰ ইমান দল সংগঠন আৰু আমাৰ নামঘৰ অনুষ্ঠান ইমান আছে সকলো এটা কথা লক্ষ্য ৰাখিব লাগে যে প্ৰথম দুঘৰ আহে তাৰ পিছত 10 ঘৰ হয় দুঘৰ আহোতে স্থানীয় ৰাইজে বাধা দিব লাগে আজি ধৰক মই এতিয়া যিমান ডাঙৰ লিষ্ট পাইছো যে মই গোটেই জীৱনটো মুখ্যমন্ত্ৰী হৈ থাকিলেও ইমান খালি কৰিব পাৰিম নে নাই মোৰ ডাউট হৈ গৈছে কাৰণ মই নাজানিছিলো যে অসমত ইমান মাটি বেদখল হৈ আছে এতিয়া ফেসবুক খুলিলে মামা আমাৰ ইয়াতো আছে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতো আছে কালি মাৰ্ঘেৰিটাৰ এমএলএ কৈছে যে মাৰ্ঘেৰিটাত বহুত মানুহ সোমাই গৈছে গতিকে গোটেই ডেমোগ্ৰাফিটো এটা পৰিৱৰ্তন হবৰ কাৰণে গৈ আছে ঠিক আছে যিখিনি সোমালে তাক চৰকাৰে ব্যৱস্থা ল'ব আৰু যাতে নতুন মানুহ কোনো জায়গাত সোমাব নোৱাৰে তাৰ কাৰণে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব বহুত ৰাইজে মোক কৈছে ইয়াত ড্ৰাগছ পোৱা আৰম্ভ কৰিছিলে চুৰি মটৰচাইকেল মাৰণাস্ত্ৰ ইয়াত বহুত নিগেটিভ এটা অঞ্চললৈ ৰূপান্তৰ হৈছিল এতিয়া এই অঞ্চলটোক আপোনালোক সকলোৱে মিলি এটা পজিটিভ কৰিব পাৰিব আৰু আমি চাওঁ যে যিমান হিল বালি আছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ নিয়মত যাতে স্থানীয় লৰাই ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰি দিম যাতে কোনো চুৰ কৰিব নালাগে আমি ধুনিয়াকৈ নিয়ম মাফিক বহুত কাম কৰিব পাৰিম গতিকে মই উচ্ছেদৰ পিছত বা মানুহখিনি আঁতৰি যোৱাৰ পিছত নিয়মৰ গণ্ডিৰ ভিতৰত থাকি কেনেকৈ স্থানীয় ৰাইজো ইয়াৰ পৰা উপকৃত হ'ব পাৰে মাটিখিনিও সংৰক্ষিত হৈ থাকে ফৰেষ্ট ডিপাৰ্টমেন্টেও যাতে প্লেন্টেশন কৰিব পাৰে গোটেইখিনিৰ ব্যৱস্থা মই কৰি দিম